এনেকুৱা এখন ঘৰৰ সপোন দেখিছিলোঁ, যিখন ঘৰত মই ৰাতিপুৱা শুই উঠি খিৰিকীখন খুলিম আৰু খিৰিকীখন খোলাৰ লগে লগে বেলিৰ পোহৰটো আহি আমাৰ ঘৰত সোমাব। আমি সদায় জীৱনত ডাঙৰ ডাঙৰ সপোনবোৰ দেখিব লাগে। যদিও আমাৰ একোৱে নাথাকে তেতিয়াও আমি সপোন সদায় ডাঙৰ দেখিব লাগে। জানেনে আপোনালোকে, মোৰ যে একোৱে নাছিল, কিমান যে দুখৰ আছিল মোৰ দিনবিলাক, মনত পৰিলে সঁচাকৈয়ে দুখ লাগে। কিন্তু একো নথকাৰ দিনতো মই সপোন দেখিবলৈ এৰি দিয়া নাছিলোঁ। মোৰ সপোনবিলাক আছিল বহুত ডাঙৰ ডাঙৰ। মই এইটো কৰিম, সেইটো কৰিম, সেইটো কৰিম, মই ভাবিছিলোঁ কিবা এটা কৰিম, কিন্তু কৰিবলৈ তেনেকৈ মোৰ সন্মুখত একোৱে নাছিল, কাৰণ পইচা নাছিল। তথাপিও কিন্তু মই সদায় ভাবোঁ যে মই কিবা এটা কৰিম, যেনেকৈয়ে নহওক মই কিবা কৰিম। আৰু সেই কিবাটোৱে আজি মোক আপোনালোকৰ ওচৰত চিনাকি কৰাই দিলে। ভবা নাছিলোঁ এদিন ফেচবুকে মোৰ জীৱনটো কিমান ধুনীয়াকৈ সজাই তুলিব। এয়া আমাৰ ঘৰটো, আৰু এইখিনিতে আছিলে আমাৰ জুপুৰি ঘৰটো। কিন্তু বৰ্তমান আপোনালোকৰ আশীৰ্বাদত আমাৰ ঘৰটো অকণমান হ'লেও ধুনীয়া হ'ল, কাৰণ মোৰ সপোন আছিল এনেকুৱা এখন ঘৰ বনাবলৈ। মই বহুত এখন ডাঙৰ ঘৰৰো সপোন দেখা নাছিলোঁ, কিন্তু এনেকুৱা এখন ঘৰৰ সপোন দেখিছিলোঁ, যিখন ঘৰত মই ৰাতিপুৱা শুই উঠি খিৰিকীখন খুলিম আৰু খিৰিকীখন খোলাৰ লগে লগে বেলিৰ পোহৰটো আহি আমাৰ ঘৰত সোমাব। আৰু সেই সপোনটো সঁচাকৈ ভগৱানে মোৰ পূৰণ কৰি দিলে। এতিয়া দেখিছে এইফালে আমাৰ বেলি ওলায়, আৰু ৰাতিপুৱা শুই উঠি যেতিয়া মই এই খিৰিকীখন খোলোঁ তেতিয়া মই সদায় বেলিৰ পোহৰটো দেখা পাওঁ। আৰু মই ভাবিছিলোঁ যে আমাৰ ঘৰৰ চোতালৰ সন্মুখত কেইজোপামান তামোল গছ থাকিব, আৰু সেই সপোনটো মোৰ পূৰণ হ'ল। আৰু এতিয়া এয়া ঘৰৰ সন্মুখত এখন সৰু তামোলৰ বাগিচা, যিখনৰ সপোন আছিল মোৰ ঘৰৰ সন্মুখত এখন তামোলৰ বাগিচা থাকিব। তাতে মানে আমাৰ শুই উঠি তামোল কেইজোপা দেখি, আৰু সপোন আছিলে যে মই ধুনীয়াকৈ এখন ফুলনি বাৰী বনাম, আৰু তাত মোৰ ভালপোৱা প্ৰায়বিলাক ফুলেই থাকিব। তাৰ কাৰণে মই এই ঠাইখিনি ৰাখি থৈছোঁ। কিন্তু এতিয়া বাৰিষাৰ ছিজন, এইবাৰ লগোৱা নাই। যেতিয়া মানে খৰালি আহিব আকৌ পুনৰ, তেতিয়া ইয়াত মই মাটি উঠাব লাগিব, আৰু মাটি উঠাই ইয়াত ধুনীয়াকৈ এখন ফুলৰ বাগিচা বনাম বুলি ভাবি আছোঁ। যদিও মানে ফুলৰ বাগিচা নাই, কিন্তু টাবত এতিয়া মই ইয়াত ধুনীয়াকৈ লগাই থৈছোঁ কেইবাজোপাও মই ভালপোৱা ফুল। সপোনবিলাক আমি দেখিব লাগে, আৰু সপোনেহে আমাৰ জীৱনটোক পৰিপূৰ্ণতা দিয়ে। কিছুমান মানুহে সপোন দেখিবলৈ ভয় কৰে। কিছুমানে কয় বাওনা হৈ স্বৰ্গলৈ হাত নেমেলোঁ, কিন্তু আমি বাওনা হৈ স্বৰ্গলৈ হাত মেলাটো বহুত বেছি দৰকাৰ। তেতিয়াহে আমি জীৱনত সেইবিলাক বস্তু লাভ কৰোঁ যিবিলাকৰ আমাক প্ৰয়োজন থাকে। আৰু যেতিয়া আমি কষ্ট কৰোঁ তেতিয়াহে আমাৰ জীৱনৰ সফলতাবিলাক আহে। কষ্টৰ অবিহনে কিন্তু কেতিয়াও নাহে। যেতিয়া মই আমাৰ ঘৰৰ ভিতৰখনত সোমাওঁ তেতিয়া সঁচাকৈ কৈছোঁ, মনটো যে কিমান শান্তি লাগে, ক'বলৈ ভাষা নাই। মানে একদম মনটো শান্তিৰে ভৰি পৰে। আৰু এইফালে চাওকচোন, ইমান ধুনীয়াকৈ মই যে চাদৰত দহি বাতোঁ, দহি বটা সূতাবিলাক এনেকৈ ওলমাই ওলমাই থৈছোঁ, নহ'লে জঁট লাগি যায়। আৰু এইফালে চাওকচোন, বিচনাখন অপৰিপাটি হৈ আছে। এতিয়া মই কাপোৰ চিলাম। ৰাতি হ'লে মই এইটো মেচিনত কাপোৰ চিলাওঁ, কাৰণ ইয়াৰ আৱাজ কম আছে। আৰু দিন হ'লে মই এইটো মেচিনৰ পৰা চিলাওঁ, ভিডিঅ' বনাওঁ, লগতে কাপোৰো চিলাওঁ, আৰু মানে ব্যস্ত থাকোঁ। আৰু সেই ব্যস্ততাবোৰৰ কাৰণে সুখত খাব পাৰিছোঁ। আপোনালোকেও জীৱনত যদি কেতিয়াবা সফল হ'ব বিচাৰিছে, তেনেহ'লে আপোনালোকে প্ৰথমতে সপোন দেখক আৰু সপোনৰ কাৰণে কাম কৰক। তেতিয়া চাব যে এদিন সপোনো পূৰণ হ'ব, আৰু আপোনালোকে সফলো হ'ব।